নমস্কাৰ বন্ধু বান্ধৱীসকল। মচুৰ দাইলৰ লগত পচলাৰ তৰকাৰী বনালোঁ। তাৰ বাবে লৈছোঁ মচুৰ দাইল, পচলা, আলু, পিঁয়াজ, আদা ৰচুনৰ পেষ্ট আৰু এখিলা তেজপাত। গৰম তেলত পিঁয়াজখিনি দি দিলোঁ। ইয়াতে মই তেজপাতখিলাও দি দিছোঁ। তাৰপাছত পচলা আৰু আলুখিনি দি দিলোঁ। এইখিনি অলপ সময় ভাজি লৈছোঁ। অলপ সময় ভজাৰ পাছত মই ইয়াতে মচুৰ দাইলখিনি দি দিলোঁ। মচুৰ দাইলখিনি দি আৰু অলপ সময় ভাজি লৈছোঁ। তাৰপাছত সোৱাদ অনুসৰি নিমখ, হালধি, আদা ৰচুনৰ পেষ্ট দি দিলোঁ। ইয়াত আৰু মই একো বেলেগ মছলা ব্যৱহাৰ কৰা নাই। একদম অকল আদা ৰচুনৰ পেষ্টটোৱে দিছোঁ। তাৰপাছত অলপ পানী দি দিলোঁ। পানী দি উতল আহিব দিলোঁ। দাইলখিনি যেতিয়া সিজি গ'ল, আলু সিজি গ'ল আৰু পচলাখিনিও সিজি গ'ল, মোৰ মচুৰ দাইলৰ লগত পচলাৰ তৰকাৰী ৰেডি হৈ গ'ল।